আজি চুকাফা দিবস কিন্তু আজিও অবহেলিত চাউলুং চুকাফাৰ মৈদাম উপযুক্ত সংৰক্ষণত নিচিহ্ন হোৱাৰ দিশে স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদাম হয় উপযুক্ত সংৰক্ষণৰ অভাৱৰ বাবে এতিয়া নিচিহ্ন হোৱাৰ পথত স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদাম ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো জাতি জনগোষ্ঠীৰ মহামিলনেৰে বৃহত্তম অসমীয়া জাতি গঠন কৰা এইজনা স্বৰ্গদেউৰ অৱদানলৈ শ্ৰদ্ধা জনায় 1987 চনৰ 2 ডিসেম্বৰৰ পৰা ৰাজ্যত পালন কৰি অহা হৈছে চুকাফা দিবস বা অসম দিবস কিন্তু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অশেষ বৰঙণি আগবঢ়োৱা প্ৰথমগৰাকী আহোম স্বৰ্গদেউৰ প্ৰতি যেন আমি যিমান শ্ৰদ্ধাশীল হ'ব লাগিছিল সিমান হ'ব পৰা নাই আজি যেন আমি পাহৰি পেলাইছো চুকাফাৰ আদৰ্শ আনকি চুকাফাৰ মৈদাম সংৰক্ষণ কৰিবলৈ আহৰি নাই চৰকাৰে চুকাফাৰ মৈদাম সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে 4 কোটি টকা ঘোষণা কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল আগবঢ়াইছে চৰাইদেউৰ পৰা আমাৰ সাংবাদিক হানসেং কুঁৱৰৰ এক ৰিপৰ্ট হয় আজি অসম দিবস বা চুকাফা দিবস বুলি আমি যাক কওঁ সম্প্ৰতি মই উপস্থিত আছো চৰাইদেউ জিলাৰ যি চুকাফা মৈদাম আছে হাতৰাজ সামৰি একৰাজ কৰা বৰ অসমৰ স্ৰষ্টা অসমীয়াৰ জাতিৰ স্ৰষ্টা চাউলুং চুকাফাৰ মৈদাম ক্ষেত্ৰত আমি উপস্থিত আছো দুৰ্ভাগ্যবশত আজি পৰ্যন্ত কিন্তু অনাদৃত অৱহেলিত উপেক্ষিত আৰু বেদখলৰ কবলত আছে চাউলুং চুকাফাৰ মৈদাম ক্ষেত্ৰ অতি দুৰ্ভাগ্যজনক বিষয় আজি অসম দিৱসৰ প্ৰাক্ষণতে আমি চুকাফা দিৱসৰ স্মৃতিৰ লগত সংগতি ৰাখি অসম দিৱস বুলি সময় উদযাপন কৰিছে কিন্তু দুখাৰ পৰিতাপৰ বিষয় 2013 বৰ্ষতে উদ্ধাৰ হোৱা এই চাউলুং চুকাফাৰ মৈদামটোৰ লগতে চাউফা সুবিনফা চুতেওফা এই তিনিটাকৈ মৈদাম চৰকাৰী পক্ষৰ কোনো ধৰণৰ পৃষ্ঠপোষকতা নোহোৱাৰ কাৰণে ওৱলি গৈছে মাত্ৰ কেইজনমান উদীয়মান ব্যক্তিৰ স্থানীয় ব্যক্তিৰ ভূমিকাতে আজি চুকাফা মৈদামটোৰ কাৰণে আজি দিনত সমবেত হয় কিন্তু দেখিব আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ চৰাইদেউ মহোৎসৱ অনুষ্ঠিত হোৱাৰ মুহূৰ্তত তেখেতে বিভিন্ন ধৰণৰ পেকেজৰ কথা ক'লে 1 টকা পইচা আজি তেখেতে চৰাইদেউ মৈদামৰ নামত খৰচ কৰাটো দুৰ্ভাগ্যজনক বিষয় চাউলুং চুকাফা আজি জাতিজনক অসম প্ৰতিষ্ঠাপক হিচাপে তেখেতৰ আজি মৈদামটো যদি বেদখল মুক্ত হোৱা নাই আৰু উন্নয়ন হোৱা নাই গতিকে এই ক্ষেত্ৰত আমি একচুৱেলি লজ্জাজনক বিষয় অসমৰ যিজন পিতৃপুৰুষ তেওঁ মৈদামত কিন্তু গুৰুত্ব দিয়া নাই আমি আশা কৰিছো আৰু যদি এনে ধৰণে ঐতিহাসিক সম্পদবিলাক সংৰক্ষণৰ ক্ষেত্ৰত বা মৈদামৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ এই চৰকাৰ থাকোতেই যদি মানে তেওঁ উন্নয়ন নকৰে তেতিয়াহ'লে পৰৱৰ্তী তেওঁ 21 ইলেকশ্যনত তেওঁ কিন্তু তেওঁলোকে ইয়াৰ প্ৰতিত্ব পাবৰ কাৰণে সাজু হৈ থকাটো ভাল হয় নিশ্চিতভাৱে আপোনালোকে দেখিবলৈ পাইছে মই সামগ্ৰিক দৃশ্যটো এবাৰ দেখাব বিচাৰিছো অসম দিৱসৰ দিনাখন চাউলুং চুকাফাৰ মৈদামস্থলীত বিভিন্নজন আহিছে তেওঁলোকে পূজা অৰ্চনাৰে তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু বিভিন্ন পক্ষ ইয়াত গোট খাইছে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন ইয়াত গোট খাইছে আৰু আপোনালোকে দেখিবলৈ পাইছে চুকাফা মৈদামৰ সমান্তৰালভাৱে যি চুতেওফা আৰু সুবিনফাৰ মৈদাম আছে কেনেধৰণে আচলতে হাবি জংঘলৰে আবৃত হৈ আছে আজি পৰ্যন্ত চৰকাৰী দৃষ্টি পোৱা নাই আৰু অত্যন্ত দুখ লগা ঘটনা যে মানুহৰ ঘৰৰ বাৰীৰ পিছফালে অৱস্থিত হৈ আছে জাতিৰ জনক অসমীয়া জাতিৰ স্ৰষ্টা হাতৰাজ সামৰি একৰাজ কৰা চাউলুং চুকাফাৰ মৈদাম ক্ষেত্ৰ দিল্লীত প্ৰতিবাদী কৃষকৰে কেন্দ্ৰৰ সংঘাত অব্যাহত কৃষকৰ ওপৰত পানী হিলৰি আক্ৰমণ কৰিছে আৰক্ষী আৰু এইখিনি মুহূৰ্তত পোনপটীয়া দৃশ্য আমি আগবঢ়াইছো দিল্লীৰ পৰা হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে কঁপাইছে ৰাজধানী দিল্লী আৰু আজিও এনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিগত 7 দিন ধৰি দিল্লীত অব্যাহত আছে কৃষকসকলৰ উত্তাল প্ৰতিবাদ দিল্লী অভিমুখে পঞ্জাব হাৰিয়ানাৰ পৰা দৈনিক হাজাৰ হাজাৰ কৃষক আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৃষক বিৰোধী আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে কালি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় কিন্তু এই বৈঠক ব্যৰ্থ হোৱাৰ পিছত আজি পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে এইসকল কৃষক আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰাৰ দাবীত অটল হৈ আছে নিজৰ স্থিতিত অটল হৈ আছে কৃষক সংগঠনসমূহ আৰু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে পানী হিলৈ নিক্ষেপ কৰিছে প্ৰতিবাদকাৰীসকললৈ কিন্তু নাছুৰবান্দা প্ৰতিবাদী কৃষকসকল নিজৰ স্থিতিত অটল থাকি এতিয়াও প্ৰতিবাদমুখৰ হৈ আছে হাজাৰ হাজাৰ কৃষক আৰু কৃষকৰ প্ৰতিবাদেৰে এক প্ৰকাৰ অচল হৈ পৰিছে ৰাজধানী দিল্লী সীমান্তৰ কেইবাটাও পথ অৱৰোধ কৰি সাব্যস্ত কৰি আছে প্ৰতিবাদী কৃষকসকলে দৈনিক পঞ্জাব হাৰিয়ানা আদি বিভিন্ন ৰাজ্যৰ পৰা আহিছে হাজাৰ হাজাৰ
প্ৰতিবাদী কৃষক আৰু এনেদৰে কঁপাইছে ৰাজধানী দিল্লী। এই মুহূৰ্তত আমি পোনপটীয়া দৃশ্য আগবঢ়াইছোঁ দিল্লীৰ পৰা। এনেদৰে প্ৰতিবাদমুখৰ হাজাৰ হাজাৰ কৃষক। কালি কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ টোমাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। 19টাকৈ কৃষক সংগঠনৰ 35গৰাকী প্ৰতিনিধি অংশগ্ৰহণ কৰিছিল এই বৈঠকত। আনহাতে কেন্দ্ৰই নিজৰ স্থিতি প্ৰকাশ কৰিছে, কোনো কাৰণতে আইন প্ৰত্যাহাৰ কৰা নহয় আৰু তাৰ পিছতে পুনৰ দুগুণে বৃদ্ধি পাইছে কৃষকসকলৰ এই প্ৰতিবাদ। আজি পুৱাৰে পৰা পুনৰ এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে। বিভিন্ন স্থানত কৃষকসকলক বাধা প্ৰদান কৰা হৈছে, বেৰিকেড স্থাপন কৰা হৈছে, পানী শিলৈ নিক্ষেপ কৰি কৃষকসকলক বাধা প্ৰদান কৰিছে যদিও এনেদৰে ৰাজধানী অভিমুখে ৰাওনা হৈছে দৈনিক হাজাৰ হাজাৰ কৃষক। আজি 7 দিন ধৰি অব্যাহত আছে কৃষকৰ এই প্ৰতিবাদ। অৰূপ শইকীয়াৰ কথা আৰু কণ্ঠেৰে 1300 শতিকাতে বিশ্বৰ বুকুত ৰাজনৈতিক অসমৰ প্ৰতিষ্ঠা কৰি অসমীয়াৰ মান উচ্চ শিখৰলৈ লৈ যাবলৈ সক্ষম হোৱা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ বিভিন্ন গুণৰাজিৰ বৰ্ণনাৰে চুকাফা দিৱসৰ প্ৰাক মুহূৰ্তত চাওলুং চুকাফা নামৰ এটি নাট্য কবিতা মুকলি কৰা হৈছে। অসমৰ বাহিৰৰ বহু অনা অসমীয়াই স্বৰ্গদেৱ চুকাফাক প্ৰব্ৰজনকাৰী বা আক্ৰমণকাৰী বুলি এতিয়াও অভিহিত কৰিব বিচাৰে। এই নাট্য কবিতাটিত কবি তথা শিল্পী অৰূপ শইকীয়াই চুকাফা প্ৰকৃততে কোন আৰু তেখেতৰ অসমীয়া জাতিৰ প্ৰতি থকা অৱদানক তথ্যভিত্তিক দেখুৱাবলৈ চেষ্টা কৰিছে। ভগদত্তৰ উত্তৰ সুৰি মহামিলনৰ মূৰ্ত বিকাশ অপৰাজেয় নাহৰকটীয়াৰ জয়পুৰত ভয়ংকৰ অগ্নিকাণ্ড। জয়পুৰৰ OCSৰ পৰা দুলীয়াজান সংযোগী অইলৰ পাইপত এই অগ্নিকাণ্ডৰ সূত্ৰপাত। জুই জাহ গ'ল শ শ কৃষিভূমি। ফুটি খাৰুৱা তেলেৰে ভৰি আছিল জয়পুৰ নগা পথাৰ। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনী। অইলৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন কৰিছে। নাহৰকটীয়াৰ জয়পুৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। জয়পুৰৰ OCSৰ পৰা দুলীয়াজান সংযোগী অইলৰ পাইপত সূত্ৰপাত অগ্নিকাণ্ডৰ। জুইত জাহ গ'ল শ শ কৃষিভূমি। খাৰুৱা তেলেৰে ভৰি আছিল জয়পুৰ নগা পথাৰ। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী। বৰ্তমান জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে আৰু অইলৰ গাফিলতিৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে। অইলৰ গাফিলতিৰ বাবে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত। এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকসকলে। শ শ কৃষি পথাৰ জ্বলি ভস্মীভূত হৈছে এইখিনি মুহূৰ্তত। OCSৰ দুলীয়াজানত সংঘটিত হৈছে এই অগ্নিকাণ্ড। নাহৰকটীয়াৰ জয়পুৰত এই অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈছে এইখিনি মুহূৰ্তত। জুইত জাহ গৈছে শ শ কৃষিভূমি। খাৰুৱা তেলেৰে ভৰি আছিল জয়পুৰ নগা পথাৰ আৰু তাৰ পিছতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অইলৰ গাফিলতিৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰু কিছু মুহূৰ্তৰ পিছতে আমি সেই দৃশ্য দেখুৱাম। পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম। ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে ভুক্তভোগীসকলে, কিয়নো শ শ কৃষি পথাৰ ভস্মীভূত হৈছে এই অগ্নিকাণ্ডত। জুইত জাহ গৈছে শ শ কৃষিভূমি আৰু শস্য চপোৱাৰ সময়, আৰু এই শস্য চপোৱাৰ সময়তেই শস্য পথাৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে আৰু যাৰ বাবে এতিয়া অইলৰ গাফিলতিৰ কথা পোহৰলৈ আহিছে। অইলৰ গাফিলতিৰ বাবেই জয়পুৰ OCSৰ পৰা দুলীয়াজান সংযোগী পাইপত সংঘটিত হৈছে এই অগ্নিকাণ্ড। আৰু এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে।
আৰু কিছু সময় পিছতে আমি অগ্নিকাণ্ডৰ সন্দৰ্ভত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম অধিক তথ্য আগবঢ়াইছো অন্য এক খবৰলৈ কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীত ধেমাজিত কৃষক মুক্তিৰ প্ৰতিবাদ ধেমাজিত শতাধিক কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী EIA বাতিল কৰা কৃষকক উৎপাদিত ফচলৰ প্ৰকৃত মূল্য প্ৰদান কৰাৰ দাবীত কৃষক মুক্তিয়ে সাব্যস্ত কৰে প্ৰতিবাদ বিজেপি চৰকাৰক কৃষক বিৰোধী অভিহিত কৰি কৃষক মুক্তিৰ প্ৰতিবাদকাৰীসকলে কৃষকৰ প্ৰাপ্য আদায়ৰ দাবীত আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে কৃষকসকলক বিভিন্ন সময়ত প্ৰলোভন দি কৃষকৰ যিবিলাক মানে দৰিদ্ৰতা আৰু সৰলতাৰ যিবিলাক সুযোগ লৈ পিনি তেওঁলোকে এই নিৰ্বাচনত সময়ত প্ৰতিশ্ৰুতি দিয়ে আৰু সেই প্ৰতিশ্ৰুতিবিলাক লৈ তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে ক্ষমতালৈ যোৱাৰ পাছত কৃষকৰ যিবিলাক মানে অধিকাৰ আছে তেওঁলোকৰ কৃষিৰ ওপৰত অধিকাৰ আছে অৰ্থনৈতিক অধিকাৰ আছে ৰাজনৈতিক অধিকাৰ আছে বা এই গোটেই অধিকাৰবিলাক এনেকৈ গতাই দিব পাৰে তাৰ কাৰণে তেওঁলোকে আইন কানুন প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে বা শেহতীয়াকৈ বিজেপি চৰকাৰ 3খনকৈ তেনেকুৱা এখন আইন তেওঁলোকে প্ৰৱৰ্তন কৰিছে গতিকে আমি এই 3খন আইনক আমি মানে প্ৰত্যাহ্বান জনাইছোঁ আৰু সেই প্ৰত্যাহ্বান জনাই সমগ্ৰ ভাৰতবৰ্ষৰ কৃষক সমাজ আজি জাগি পিনি দিল্লীত আজি এসপ্তাহতকৈ অধিক কাল মানে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু সেই প্ৰতিবাদক আমি সমৰ্থন জনাইছোঁ ডুমডুমাৰ মানখোৱা এঠেঙিয়াত পুনৰ ডকাইতি কাণ্ড দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই ডকাইতৰ দলে লুটি নিলে 50,000 টকা ডুমডুমাত ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ ধৰিছে ডকাইতি কাণ্ড আজি দিন দুপৰতে মটৰচাইকেলত অহা 4জনীয়া ডকাইতৰ দলে চোকা অস্ত্ৰ দেখুৱাই এখন বাহনৰ পৰা লুটি নিলে 50,000 টকা সহ মোবাইল ফোন আৰু বাহনখনৰ চাবি ডুমডুমাৰ পৰা ৰূপাই চাইডিং হৈ জয়ৰামপুৰলৈ শ্ৰমিকৰ দৰমহাৰ টকা লৈ যাওঁতেই মানখোৱাৰ এঠেঙিয়াত তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এই ডকাইতি কাণ্ড সংঘটিত হয় এই ঘটনা সংঘটিত হ'বলৈ সঘনাই ডকাইতি ঘটনা সংঘটিত হ'বলৈ ধৰাত অঞ্চলটোৰ জনসাধাৰণ ভীতিগ্ৰস্ত হৈ উঠিছে আৰু তাৰ বিপৰীতে আৰক্ষীৰ নিষ্ক্ৰিয়তাই অপৰাধী ৰম্যভূমি ৰূপে পৰিণত কৰিছে সমগ্ৰ জিলাখনকে গৈছিলোঁ মালিকৰ লেবাৰ পেমেণ্ট আছিল আজি এই মানখোৱা ৰাস্তাৰ ওচৰতে ডকাইতি হ'ল আমাৰ কেইজন আহিছে সিহঁতি 4জন আছিল স্কুটিত অঁ কি লৈ গ'ল টকা লৈ গ'ল কিমান 50,000 গ'ল মাছ লগাইছিলে মাছ 4টা মাছ লগাইছিলে মাছ লগাই চিনি নাপাওঁ আমি চকুটোৱে দেখি পাওঁ 4জনে পূৰা মাছ লগাইছিলে দাও আছিলে কটাৰীখন আছিলে 2জনৰ লগত আৰু মোবাইল লৈ গ'ল টকা লৈ গ'ল মোবাইল আৰু টকা কিমান টকা 50,000 মোবাইল এটা লৈ গ'ল বিটিআৰ দখল কৰিব কংগ্ৰেছ AUDF-এ আত্মবিশ্বাসী AUDF প্ৰধান বদৰুদ্দিন আজমল আজি 4খন সভাত অংশ লৈছে বদৰুদ্দিন আজমলে সংগ দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা আৰু বিধায়ক ৰকিবুল হুছেইনে মিত্ৰতা পূৰ্বৰে পৰা আছে AUDF আৰু কংগ্ৰেছৰ আৰু মিত্ৰতাৰ ক্ষেত্ৰত আপোচ নাই AUDF-ৰ আনহাতে অসম বিধানসভা নিৰ্বাচনতো মিত্ৰতা অটুট থাকিব বুলি আজি নিউজ 18ৰ আগত ব্যক্ত কৰে AUDF প্ৰধান বদৰুদ্দিন আজমলে অতীত সাংবাদিক বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট আগবঢ়াইছোঁ লক্ষ্য বিটিআৰ আৰু আজিৰে পৰা নিৰ্বাচনী সভা আয়োজন কৰিব AUDF আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মই প্ৰথমে আজমল ডাঙৰীয়া উপস্থিত আছে এই মুহূৰ্তত অকণমান জানিব বিচাৰিম কাইলৈৰ পৰা আজিৰে পৰা নিৰ্বাচনী সভা বিটিআৰ মই গৈ আছোঁ তাতে গৈ আছে কেনেকুৱা ধৰণৰ দিনটোৰ কাৰ্যকলাপ কেনেকুৱা হ'ব আজি 4টা প্ৰগ্ৰাম আছে লেণ্ডিং তাৰপিছত বাহিৰৰ 2টা প্ৰগ্ৰাম আছে কংগ্ৰেছৰ লগত একেলগে আজি নিৰ্বাচনী একেলগে আমাৰ ৰিপুণ বৰা চাপ থাকিব আৰু ৰকিবুল হুছেইন চাপ থাকিব আমাৰ লগত মোৰ লগত মোৰ জেনেৰেল ছেক্ৰেটাৰী আমিনুল ইছলাম থাকিব এই নিৰ্বাচনে প্ৰভাৱ পেলাব অসম বিধানসভা নিৰ্বাচনত জি এই নিৰ্বাচনে প্ৰভাৱ নিশ্চয় পেলাব আৰু আনুষ্ঠানিকভাৱে প্ৰায় ক'ব পাৰি নেকি এই মুহূৰ্তত মিত্ৰতা সম্পূৰ্ণ হৈছে চাওক আমি আমাৰ ফালৰ পৰাতো অ'কে এতিয়া কালি পেপাৰত দেখিছোঁ কংগ্ৰেছৰ হাইকমাণ্ডে যেতিয়া দিব এইটো ঠিক আছে এইটো তেখেতৰ ডিচিশ্যন এইসকলৰ দলীয় ভিতৰত ডিচিশ্যন যিটো আহিব আমি মানিম বিশেষকৈ ক'ব পাৰি যে আনুষ্ঠানিকভাৱে দলীয়ভাৱে এই মুহূৰ্তলৈকে কিবা তেনেকুৱা মিত্ৰতাৰ কথা কোৱা হৈছিলে নেকি বিটিআৰৰ ক্ষেত্ৰত বিশেষকৈ আৰু এইখিনি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম ডিমৌৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণলৈ আজি অসম দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু এইখিনি মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছে এই কাৰ্যসূচীত আৰু এইখিনি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে কৃষ্ণজ্যোতি ৰায়ডঙীয়া কৃষ্ণ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছে এই কাৰ্যসূচীত
হয় জয়ন্ত বৰ্তমান আহি উপস্থিত হৈছে ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি অসম দিৱস উদযাপন কৰিছে আৰু এই অসম দিৱসৰ উদযাপনত এই বৰ্তমান আহি উপস্থিত হৈছে এই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগত আহিছে বহুকেইজন মন্ত্ৰী বিধায়ক আহিছে তেওঁলোকে এয়া চাওক আপোনালোকে পোনপটীয়াভাৱে আমি দেখাই আছোঁ তেওঁলোকক এই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গায়ন বায়নে বৰ্তমান তেওঁলোকে আদৰিব লৈছে আৰু এয়া তেওঁ হয় আহি উপস্থিত হৈছে আচলতে এয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান তেওঁক পোনপটীয়াকৈ তেওঁলোকে আহিব বৰ্তমান তেওঁ ইয়াতে আমাৰ সাংবাদিক কৃষ্ণজ্যোতি ৰায়ডঙিয়াই পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আগবঢ়াইছে ডিমৌৰ পৰা হয় ডেমেচি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হয় বৰ্তমান তেওঁ এই যি মাংগলিক তাতে তেওঁ অংশগ্ৰহণ কৰিছে আচলতে আৰু অসমত 600 বছৰীয়া ৰাজত্ব চলোৱা আহোম ৰাজত্বকালৰ প্ৰতিষ্ঠাপক ৰজা চাউলুং চুকাফাক শ্ৰদ্ধা স্মৰণ কৰা হৈছে পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত Mosai kum sang soi hani hiti ken soi kum soi ken kek sao ni ma mo lao ki jing sing ji mo boy jwan khon ko ma te na sao ko khon mo kham pai ju da mo khon mo kham pai ju da mo khon mo kham pai ju da sao ko hiu tu don pan don ken don tu nang lo ko don thang nang lo ki ja lu ho poi lam tha lu ho poi ke nuk jang budang ka ba phu ren ba phu ka buk nam lo phat te pan mai si lu khon noi muk ma kai ma ji ma hu le ma te jiu dai mung khau tai ke rung pin thum san lon ma ko ka sok don kon na don kon na don হয় এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মাংগলিক পূজা অনুষ্ঠিত কৰিছে তাতে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে কাষতে আৰু এখন মন্ত্ৰী পূজা আছিলে তাত তেওঁ অংশগ্ৰহণ কৰিব sorry. থাকি জ্বলাব নেকি থাকি জ্বলাব ন
আৰু ইয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেইবাটাও কাৰ্যসূচী আছে কেন্দ্ৰীয়ভাৱে অসম দিৱসৰ আয়োজন কৰা হৈছে ডিমৌৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ত উদুলি মুদুলি পৰিৱেশ আৰু এটাৰ পিছত আন্তঃ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে স্মৰণ কৰিছে আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাক